নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ বৰ্তমান সময়ত চৰকাৰে কেইবাটাও কঠোৰ গাইডলাইন দিছে যদি এইকেইটা গাইডলাইন অমান্য কৰে তেন্তে বিদ্যালয় কৰ্তৃপক্ষৰ ভয়ংকৰ বিপদ হ'ব পাৰে কেইবাটাও গাইডলাইন আছে প্ৰথম গাইডলাইন ছাত্ৰ ছাত্ৰীৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব তাৰোপৰি ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগত তথ্য ফাদিল কৰিব নোৱাৰিব ইয়াৰোপৰি কেইবাটাও গুৰুত্বপূৰ্ণ গাইডলাইন আছে গতিকে কি গাইডলাইন সকলো চাই লওক এটা মাত্ৰ ভুল তাৰ পিছতে বিপদত পৰিব পাৰে আপুনি আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহলৈ চৰকাৰৰ 8টা জৰুৰী গাইডলাইন সোশ্যাল মিডিয়াত শিক্ষাৰ্থীৰ ব্যক্তিগত তথ্য শ্বেয়াৰ কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা ব্যক্তিগত নিয়ম অমান্য কৰিলে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে হ'ব পাৰে বৃহৎ একচন শিশুৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰৰ ডাঙৰ পদক্ষেপ গতিকে এইকেইটা পদক্ষেপ চাই লওক ফেচবুক ইনষ্টাগ্ৰামত আপলোড কৰিব নোৱাৰিব ছাত্ৰ ছাত্ৰীৰ চিনাক্ত হ'ব পৰা কোনো ফটো বা ভিডিঅ' এতিয়াৰে পৰা সামাজিক মাধ্যমত ফাদিল কৰিব নোৱাৰিব শিক্ষাৰ্থীৰ মুখমণ্ডল ছাত্ৰ ছাত্ৰীৰ মুখমণ্ডল আপুনি উলিয়াব নোৱাৰিব শিক্ষাৰ্থীৰ কোনো পৰিচয় ৰাজহুৱা কৰিব নোৱাৰিব বিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থীৰ অনুষ্ঠান বা স্কুলীয়া ভ্ৰমণৰ স্থান ফেচবুকত টেগ কৰাটো সম্পূৰ্ণ বন্ধ স্কুল পিকনিক বা আউটডোৰ এক্টিভিটিৰ লাইভ আপডেট পোষ্ট কৰাটো নিষেধাজ্ঞা দিয়া হৈছে এইকেইটা হৈছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা সাইবাৰ সুৰক্ষা সন্দৰ্ভত এইবাৰ শিক্ষক কৰ্মচাৰীয়ে ল'ব লাগিব এইকেইটা বিশেষ সাৱধানতা চৰকাৰী নিয়ম ভাঙিলে ৰোষত পৰিব বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ডিজিটেল প্লেটফৰ্মৰ শিশুৰ গোপনীয়তা ৰক্ষাৰ বাবে শিক্ষা বিভাগৰ এই ঐতিহাসিক সিদ্ধান্ত গতিকে আপুনিও এইকেইটা নিয়ম মানি চলক প্ৰতিখন ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ এই 8টাকৈ জৰুৰী নিৰ্দেশনা যদি এইকেইটা নিৰ্দেশনা অমান্য কৰে তেন্তে কিন্তু বিপদ নিশ্চিত গতিকে সকলোৱে সহযোগ কৰক সামাজিক মাধ্যমত শিশুৰ গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে স্কুলসমূহলৈ নিৰ্দেশনা দিয়া হৈছে শিশুক চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ পৰা বিৰত থাকিব লাগিব বিদ্যালয়ৰ শিশু যদি আপুনি ফটো বা ভিডিঅ' পোষ্ট কৰিছে তেন্তে সেই পোষ্ট আপুনি কৰিব নোৱাৰিব সেয়া এতিয়াৰ পৰাই বাদ দিয়ক সুৰক্ষিত দৃশ্যাৱলী ব্যৱহাৰ কৰক যেনে গ্ৰুপ ফটো পিছফালৰ পৰা লোৱা ফটো ব্লাৰ মুখমণ্ডল বিভিন্ন কাৰ্যকলাপৰ ফটো বা ইলাষ্ট্ৰেশ্যন যদি আপুনি ফটো ল'ব বিচাৰিছে তেন্তে গ্ৰুপ ফটো ল'ব পাৰিব আনহাতে পিছফালৰ পৰা মুখমণ্ডল নোলোৱাকৈ আপুনি ফটো ল'ব পাৰিব বা ব্লাৰ মুখমণ্ডল আপুনি মুখমণ্ডল ব্লাৰ কৰিব পাৰিব ইয়াৰোপৰি বিভিন্ন কাৰ্যকলাপৰ ফটো বা ইলাষ্ট্ৰেশ্যন বা তেওঁ যি স্কিল আছে সেই স্কিলৰ ওপৰত আপুনি ফটো ল'ব পাৰিব বা এনেকুৱা ফটো ল'ব পাৰিব কিন্তু মুখমণ্ডল ওলোৱাকৈ বা চিনাক্ত হ'ব পৰাকৈ আপুনি ফটো ল'ব নোৱাৰিব বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মুখ উলিয়াই ভিডিঅ' কৰে যাৰ ফলত ছাত্ৰ ছাত্ৰীৰ গোপনীয়তা ভংগ হয় আনহাতে শিশু পিতৃ মাতৃ অৱস্থিতি নাইবা চলি থকা কোনো অনুষ্ঠানৰ স্থান আদি টেগ কৰাৰ পৰা বিৰত থাকক স্কুলীয়া ভ্ৰমণ অনুষ্ঠান শিবিৰ নাইবা আউটডোৰ কাৰ্যকলাপৰ প্ৰকৃত সময়ৰ আপডেট পোষ্ট নকৰিব ইয়াৰোপৰি প্ৰচাৰ কৰাৰ আগতে প্ৰতিটো পোষ্ট স্কুল কৰ্তৃপক্ষৰ দ্বাৰা পুনৰীক্ষণ কৰাটো নিশ্চিত কৰিব লাগিব আৰু এয়া হৈছে গাইডলাইন গতিকে এইকেইটা গাইডলাইন মানি চলিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই সেয়া লাগিলে শিক্ষক শিক্ষয়িত্ৰীয়ে হওক বা বিদ্যালয় কৰ্তৃপক্ষৰ বিভিন্ন সদস্যই হওক এইকেইটা নিয়ম মানি চলিব লাগিব গতিকে আপুনি মানি চলিব এইকেইটা নিয়ম কিয়নো শিশুৰ ব্যক্তিগত তথ্য ফাদিল নহ'বলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যৰ বিদ্যালয়সমূহলৈ চৰকাৰৰ 8টাকৈ কঠোৰ জৰুৰী গাইডলাইন ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগত তথ্য ফাদিল কৰিব নোৱাৰিব ফেচবুক ইনষ্টাগ্ৰামত আপলোড কৰিব নোৱাৰিব ছাত্ৰ ছাত্ৰীৰ ভিডিঅ' বা ফটো যদি আপুনি নিয়ম অমান্য কৰে তেন্তে আপোনাৰ বিপদ নিশ্চিত গতিকে এইকেইটা নিয়ম মানি চলক অসম পুলিচৰ ফালৰ পৰা বা অসম আৰক্ষীৰ ফালৰ পৰা এই গাইডলাইন দিয়া হৈছে গতিকে আপুনি এই গাইডলাইন অমান্য কৰিলেই কিন্তু আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে
গতিকে আপুনি এতিয়াই সতৰ্কতা অৱলম্বন কৰক ছাত্ৰ ছাত্ৰীৰ গোপনীয়তা ভংগ নহ'বলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে শিশুৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰৰ ডাঙৰ পদক্ষেপ ফেচবুক ইনষ্টাগ্ৰামত আপলোড কৰিব নোৱাৰিব ছাত্ৰ ছাত্ৰীৰ চিনাক্ত হ'ব পৰা ফটো বা ভিডিঅ' এতিয়াৰে পৰা সামাজিক মাধ্যমত ফাদিল কৰিব নোৱাৰিব মুখমণ্ডল শিক্ষাৰ্থীৰ কোনো পৰিচয় ৰাজহুৱা কৰিব নোৱাৰিব বিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থীৰ অনুষ্ঠান বা স্কুলীয়া ভ্ৰমণৰ স্থান ফেচবুকত টেগ কৰাটো সম্পূৰ্ণ বন্ধ স্কুল পিকনিক বা আউটডোৰ এক্টিভিটিৰ পোষ্টটো আপুনি কৰিব নোৱাৰিব চাইবাৰ সুৰক্ষা সন্দৰ্ভত এইবাৰ শিক্ষক কৰ্মচাৰীয়ে ল'ব লাগিব এইকেইটা বিশেষ সাৱধানতা চৰকাৰী নিয়ম অমান্য কৰিলে ৰোষত পৰিব বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ডিজিটেল প্লেটফৰ্মৰ গোপনীয়তা সুৰক্ষাৰ ক্ষেত্ৰত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু এই পদক্ষেপৰ ফলস্বৰূপে 8টাকৈ জৰুৰী গাইডলাইন দিয়া হৈছে গতিকে এই আটাইকেইটা গাইডলাইন বিদ্যালয় কৰ্তৃপক্ষই মানি চলিব লাগিব গতিকে গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ প্ৰতিখন বিদ্যালয় কৰ্তৃপক্ষলৈ গতিকে এই বাতৰিটো চাই লওক অত্যন্ত গুৰুত্বপূৰ্ণ ফেচবুক ইনষ্টাগ্ৰামত আপলোড কৰিব নোৱাৰিব ছাত্ৰ ছাত্ৰীৰ ফটো বা ভিডিঅ' যদি এয়া কৰে তেন্তে আপোনাৰ বিপদ নিশ্চিত হৈ পৰিব গতিকে আপুনিও এতিয়াই সতৰ্কতা অৱলম্বন কৰক